ডেনিছ সুন্দৰী ভিক্টৰিয়া কেয়াৰ থিলভিগেৰ শিৰত শোভাবৰ্ধন কৰিলে এইবাৰৰ মিছ ইউনিভাৰ্ছ অৰ্থাৎ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ। ৭৩ বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰলৈ ডেনমাৰ্কলৈ গ'ল মিছ ইউনিভাৰ্ছ খিতাপ। সেই সূত্ৰে ইতিহাস সৃষ্টি কৰিলে ২১ বছৰীয়া সুন্দৰীয়ে। তুমি কোন বুলি সোধা প্ৰশ্নৰ উত্তৰৰ ধৰণতে বুজা যায় এই ইতিহাস স্ৰষ্টাৰ মনৰ উল্লাস। বিশ্বৰ প্ৰতিখন দেশৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠসমূহৰ মাজৰ পৰা বাছি উলিওৱা হ'ল ভিক্টৰিয়া কেয়াৰ থিলভিগেক। শীৰ্ষৰ ৪০ গৰাকীৰ ভিতৰত ভাৰত সুন্দৰী ৰিয়া সিনহাই স্থান লাভ কৰিলেও শীৰ্ষৰ ১২ গৰাকীৰ মাজত অন্তৰ্ভুক্ত পোৱাৰ যোগ্যতা অৰ্জন নকৰিলে। শৰীৰ সম্পদ আৰু শৰীৰ শিল্প গুণেই এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠত্বৰ বিচাৰৰ মাপকাঠি নহয়, তাৰ লগতে প্ৰয়োজন বিচক্ষণতাৰো, যিটো নিৰ্ধাৰিত হয় বিচাৰকৰ বিভিন্ন প্ৰশ্নৰ মাজেৰে। কিন্তু বিচাৰকে সোধা প্ৰশ্নৰ এনেকে উত্তৰ দিছিল ভিক্টৰিয়াই যে তেওঁ লাভ কৰিলে এইবাৰৰ ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ। প্ৰশ্নোত্তৰ পৰ্বত এই সুন্দৰীক প্ৰথমে সোধা হৈছিল, কোনোবাই যদি তোমাক সঠিকভাৱে মূল্যায়ন নকৰে তুমি কেনেকৈ নিজক ৰক্ষা কৰিবা? ভিক্টৰিয়াই তপৰাই উত্তৰ দিছিল, মই নিজৰ মতেই বাছি ৰম, আন দিনবোৰৰ দৰেই। মই কেনেকৈ জীৱন যাপন কৰিম সেয়া আন কোনেও নিৰ্ধাৰণ কৰি দিব নালাগে। কোনোবাই মোৰ সঠিক মূল্যায়ন কৰিব নোৱাৰাটো তেওঁৰ সমস্যা, সেয়া মোৰ সমস্যা নহয়। ভিক্টৰিয়াক সোধা দ্বিতীয়টো প্ৰশ্ন আছিল, প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মিছ ইউনিভাৰ্ছে নাৰীসকলক অনুপ্ৰাণিত কৰি আহিছে। আজি নিশা যিসকলে এই প্ৰতিযোগিতা চাই আছে তেওঁলোকৰ বাবে তোমাৰ বক্তব্য কি? ভিক্টৰিয়াই উত্তৰত কৈছিল, যিসকলে এই প্ৰতিযোগিতা চাই আছে তেওঁলোকৰ বাবে এটাই বক্তব্য, আপোনালোকে ক'ৰ পৰা আহিছে বা আপোনালোকৰ অতীত কি সেই কথাবোৰৰে নিজক বিচাৰ নকৰিব। যিকোনো পৰিস্থিতিতেই আপুনি নিজক উভতাই পাব পাৰে। আপুনি সংগ্ৰাম কৰি যাব লাগিব। আজি মই ইয়াত কিয়নো মই ইতিহাস গঢ়িব বিচাৰো, আৰু সঁচাকৈয়ে ইতিহাস ৰচনা কৰিলে এই সুন্দৰীয়ে। ভিক্টৰিয়াৰ মাজেৰেই মিছ ইউনিভাৰ্ছৰ প্ৰথমটো খিতাপ গ'ল ডেনমাৰ্কলৈ। এই ডেনিছ সুন্দৰীৰ মাজেৰে সংকল্পৰ দৃঢ়তা আৰু সাধনাৰো এটা ৰূপ প্ৰকাশিত হ'ল। কাৰণ ৫ বছৰ বয়সতে মিছ ইউনিভাৰ্ছ হোৱাৰ সপোন দেখিছিল এই যুৱতীয়ে। ১৭ বছৰ বয়সতে প্ৰথম মিছ ডেনমাৰ্ক প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ লাভ কৰিছিল ছেকেণ্ড ৰানাৰ আপ সন্মান। ২০২৪ ছেপ্টেম্বৰত মিছ ডেনমাৰ্ক মিছ ইউনিভাৰ্ছ সন্মান লাভ এই সুন্দৰীৰ। বিজনেছ এণ্ড মাৰ্কেটিঙৰ স্নাতক ভিক্টৰিয়া হীৰাৰ লগতে অলংকাৰ ব্যৱসায়ৰ উদ্যোগৰ লগতো জড়িত। আইনৰ স্নাতক হৈ হাৰ্ভাৰ্ডৰ ডিগ্ৰী লোৱাৰ মন আছে এই ব্ৰহ্মাণ্ড সুন্দৰীৰ। নৃত্য পতিয়সী হিচাপেও সুনাম আছে ভিক্টৰিয়াৰ। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।